পবিত্ৰ জন্মাষ্টমী সকলোলৈকে জন্মাষ্টমীৰ শুভেচ্ছা জনাইছো আৰু লৈ আহিছো আজিৰ দিনটোৰ পুৱাৰ প্ৰথমটো খবৰ এইবাৰ উজনি অসমতে মিয়া খেদা অভিযান নহয় নামনিটো এতিয়া নিষিদ্ধ কৰা হৈছে মিয়া থাকিব ক'ত মিয়াৰ ঠিকনা হ'ব ক'ত নামনি অসমতো এতিয়া তীব্ৰ অভিযান চলিছে মিয়া খেদাক লৈ আৰু মালিকসকলৰ বিৰুদ্ধে যিসকল লোকে মিয়াক শ্ৰমিক হিচাপে খটুৱাব তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰদান কৰিছে জাতীয় দল সংগঠনে নামনি অসমৰ লোকেও ৰাজ্যত এতিয়া ঢিং কাণ্ডৰ পিছতে ইটোৰ পিছত হিটু অভিযান চলিছে মিয়াৰ বিৰুদ্ধে উজনি অসমৰ পিছত এবাৰ নামনিৰ প্ৰৱেশ নিষিদ্ধ কৰিছে মিয়াত নলবাৰীটো মিয়াৰ বিৰুদ্ধে চলিব অভিযান এই হুংকাৰ প্ৰদান কৰিছে এতিয়া নলবাৰীৰ পৰা নলবাৰীত মিয়াৰ বিৰুদ্ধে অভিযান চলাৰ কথা উল্লেখ কৰিছে বিশ্ব হিন্দু পৰিষদ বজৰং দলে চলাব জোৰদাৰ অভিযান বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদ এতিয়া সাজু হৈছে মিয়া খেদিবৰ বাবে বিধায়ক আব্দুল ৰছিদ মণ্ডলকো সকিয়নি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ পৰিচয় পত্ৰ নোহোৱাকৈ কাম কৰিবলৈ সুবিধা দিয়া শ্ৰমিকৰ মালিকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে সকিয়নি প্ৰদান কৰিছে দল সংগঠনসমূহে আৰু শেহতীয়াকৈ সমগ্ৰ ৰাজ্য জোকাৰি যোৱা ঢিং কাণ্ডৰ পিছতে উজনি অসমত সৰব হৈ পৰিছিল বিশ্ব হিন্দু পৰিষদৰ সমান্তৰালভাৱে অন্যান্য জাতীয় দল সংগঠন আৰু উজনিৰ পৰা 7 দিনৰ ভিতৰত মিয়াক উজনি অসম ত্যাগ কৰিবলৈ নিৰ্দেশ দি ইতিমধ্যে উজনি অসমৰ কেইবাটাও প্ৰান্তত জোৰদাৰ অভিযান চলিছে প্ৰশাসনৰ নিষেধাজ্ঞা বা প্ৰশাসনৰ নিৰ্দেশৰ পিছতো কিন্তু উজনি অসমত এই মিয়া খেদা অভিযান অব্যাহত আছে আৰু তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে কেৱল উজনি অসমেই নহয় নামনি অসমতো এতিয়া জোৰদাৰ অভিযান চলিছে মিয়াৰ বিৰুদ্ধে নামনি অসমতো প্ৰৱেশ নিষিদ্ধ কৰিছে এতিয়া মিয়াৰ নলবাৰীত এতিয়া মিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে বিশ্ব হিন্দু পৰিষদ ওলাই আহিছে বজৰং দল ওলাই আহিছে মিয়াৰ বিৰুদ্ধে নলবাৰীৰ কোনো প্ৰান্তত এতিয়া শ্ৰমিক হিচাপেও খটুৱাব নোৱাৰিব মিয়াক যিসকল মালিকে নিজৰ ঘৰ দুৱাৰ বনোৱাৰ ক্ষেত্ৰত যিসকল মালিকে নিজৰ ঘৰ দুৱাৰ বনোৱাৰ ক্ষেত্ৰত মিস্ত্ৰী হিচাপে বা অন্যান্য যদি শ্ৰমিকৰ নামত যদি সংস্থাপন দিয়ে মিয়াক তেনেহ'লে সেইসকল মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে মুঠতে ঢিঙৰ যি ঘটনা সেই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যতে এক জাগৰণ সৃষ্টি হৈছে আৰু সেয়া হৈছে মিয়া খেদাৰ অভিযানক লৈ এতিয়া উজনি অসমৰ সমান্তৰালভাৱে নামনিতো তৎপৰ হৈ পৰিছে কিন্তু উজনিৰ পৰা খেদিব মিয়া বা উজনিত ত্যাগ কৰিব মিয়াই ইতিমধ্যে শিৱসাগৰ লাডেন বজাৰ শূন্য হৈ পৰিছে মিয়া খেদাৰ অভিযানৰ পিছতে এতিয়া মিয়াৰ নথকা হৈছে লাডেন বজাৰত কোনো ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান ব্যৱসায় বাণিজ্য স্তব্ধ হৈ পৰিছে অচল অৱস্থাৰ সৃষ্টি হৈছে মিয়াই উজনি অসম ইতিমধ্যে ত্যাগ কৰিবলৈ সাজু হৈছে কিন্তু মিয়াই উজনি অসম ত্যাগ কৰাৰ পিছতে নামনি অসমতো এতিয়া যিটো সৰব হৈ পৰিছে মিয়াৰ বিৰুদ্ধে নলবাৰীৰ এতিয়া কেইবাটাও প্ৰান্তত বিশ্ব হিন্দু পৰিষদ ওলাই আহিছে বজৰং দল ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে মিয়াৰ বিৰুদ্ধে মিয়াই শীঘ্ৰেই এৰিব লাগিব নলবাৰী আৰু নলবাৰীৰ কোনো প্ৰান্ততে এতিয়া মিয়াক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব প্ৰৱেশ নিষিদ্ধ কৰিছে মিয়াক আৰু সেইসকল মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব যিসকলে মিয়াক কামত লগাব বা মিয়াক শ্ৰমিক হিচাপে নিয়োজিত কৰিব একেধৰণে এতিয়া নলবাৰীত যি ধৰণে মিয়া খেদাৰ অভিযান চলিছে তেনেহ'লে উজনি আৰু নামনি সকলোতে যদি মিয়া খেদাৰ অভিযান চলে তেনেহ'লে মিয়া থাকিব ক'ত এইবাৰ কংগ্ৰেছৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ যি আচলতে প্ৰত্যাহ্বান আছিলে সেই প্ৰত্যাহ্বান হাতত লৈ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ প্ৰতিটো জাতীয় দল সংগঠন ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে এফালে মিয়া খেদাৰ এই অভিযানৰ কিন্তু বিৰোধিতা কৰিছে আমছু নেমছুকে ধৰি কেইবাটাও মুছলিম দল সংগঠনে সকলোৱে ইয়াৰ বিৰোধিতা কৰিছে যে সাম্প্ৰদায়িক এক বৈষম্য সৃষ্টি কৰাৰহে এয়া অভিযান বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰি কেইবাগৰাকীও জাতীয় দল সংগঠনৰ নেতৃত্বৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে থানাত মুঠতে সমগ্ৰ ৰাজ্যত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঢিং কাণ্ডৰ পিছতে কিন্তু এই ৰাজ্যজোৰা ঢিঙৰ জঘন্য কাণ্ডৰ ৰাজ্য জোকাৰি যোৱা এই ঢিঙৰ জঘন্য কাণ্ডৰ পিছতে কিন্তু ৰাজ্যত কেইবাটাও ঘটনা সংঘটিত হৈছে কেইবাটাও ঘটনাৰ প্ৰতি আচলতে 12 ঘণ্টাতে প্ৰায় 12টাকৈ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে গতিকে এই জঘন্য ঘটনা দূৰ কৰিবলৈ এনেধৰণৰ মাত্ৰ মিয়া খেদা অভিযান প্ৰয়োজন নে অপৰাধ দূৰ কৰিবৰ বাবে অপৰাধীৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ প্ৰয়োজন সেয়া আচলতে সচেতন মহলে কিন্তু বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া কৰা পৰিলক্ষিত হৈছে কিন্তু ইয়াৰ মাজতে এতিয়া নলবাৰীত যি মিয়া নিষিদ্ধ কাৰ্যসূচী বা প্ৰতিবাদ সাব্যস্ত কৰিছে মিয়াৰ বিৰুদ্ধে সেয়া কিন্তু পৰৱৰ্তী সময়ত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব সামাজিক বিশৃংখলতাৰ সৃষ্টি হ'ব নেকি তাক লৈ এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে সকলোৰে মনত
करे वीर बजरंगी भारत माता की भारत माता की जय श्री राम। আমি আমাৰ এই বিশ্ব হিন্দু পৰিষদ বজৰং দলে আজি ধিংকাণ্ডৰ সেই ঘটনাটোক আমি সম্পূৰ্ণভাৱে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমাৰ এই নলবাৰী জিলাৰ অন্তৰ্গত চান্দগুচিস্থিত ঘিল্ডাৰ চকত যোৱা আজি 4 দিন হ'ল তাত এটা মিয়াৰ মানে কৰ্মচাৰীয়ে আমাৰ হিন্দু মহিলা এজনীৰ যি কৰিলে হাতত ধৰি টানি নি যিটো অপকৰ্ম কৰাৰ চেষ্টা চলাইছিল সেই অৱস্থাতে আমাৰ স্থানীয় লোকে কিছু মানে পৰিলক্ষিত কৰিলে। তাৰপিছত সিহঁতক সেই মালিকজনে য'ত কাম কৰিছিল সেই মালিকজনে তাৰ পৰা পলায়ন কৰাইছে। এই ক্ষেত্ৰত মই এটা কথা মানে আমাৰ খিলঞ্জীয়া অসমীয়াসকলৰ প্ৰতি মোৰ এটা সকিয়নি থাকিব যে অনাগত ভৱিষ্যত দিনত কোনোবা বাংলাদেশী মূলৰে হওক বা আমাৰ মিয়াই হওক এই মিয়া সম্প্ৰদায়ৰ মানুহবিলাকক লগত লৈ কাম যিবিলাকে কৰি আছে সেইসকলৰ প্ৰতি এটা সকিয়নি যে অনাগত দিনত আমাৰ ইয়াতে কাম কৰে কিবা কৰে আমি সেইবিলাক নাজানো। তেওঁলোকে আমাৰ মানুহ কাম কৰাই কোনোবা বেলেগ আনে আমি সেইবিলাক নাজানো। আমি এটা কথাই জানো যদি কিবা ইয়াতে অপ্ৰকৃত ঘটনা হয় যদি কিবা সেনেকুৱা হিন্দু ছোৱালী বোৱাৰী মা ভনী এইবিলাকৰ যদি কিবা ক্ষতি হয় বা আমাৰ জাতিটোৰ বা ধৰ্মটোৰ প্ৰতি যদি কিবা সংকট নামি আহে বা এনেকুৱা ধৰণৰ যদি কিবা ঘটনা হয় সম্পূৰ্ণভাৱে য'ত কাম কৰিব যি ঘৰৰ মানুহ তাতে কাম চলাব যোনে কাম তেওঁলোকক মানে নেতৃত্বলৈ কাম তেওঁলোকে কৰিব সেই নেতৃত্বগৰাকী সম্পূৰ্ণভাৱে দায়ী আইনীগতভাৱে দায়ী হ'ব। আমাৰ সংগঠনৰ ফালৰ পৰা তেওঁক বিহিত ব্যৱস্থা লোৱা হ'ব। অভিয়াছলি চলিব। মিয়াৰ বিৰুদ্ধে আমি অতি শীঘ্ৰে আমি এটা অভিযান চলাম কাৰণ এই ক্ষেত্ৰত আমি আৰু এটা কথা কৈছোঁ সকলো মিয়াকে আমি এটা সকিয়নি দিছোঁ যে আমাৰ এই অসমত বিশেষকৈ অসমত যাতে নলবাৰী ডিষ্ট্ৰিক্টতে হওক বা সমগ্ৰ অসমতে যে এই মিয়াই যিবিলাক কাম কাৰ্য ইয়াত মানে কৰি আছে আমি ইতিমধ্যে আমি এইবিলাক মানে দেখি আছোঁ। আমাৰ এটাই কথা তেওঁলোকে ইয়াতে কোনো আধাৰ কাৰ্ড নোহোৱাকৈ কোনো পৰিচয় পত্ৰ নোহোৱাকৈ ইয়াতে কাম কৰি আছে আৰু কাম কৰাৰ সুবিধাবিলাক কোনে দিছে আমাৰ লক্ষ্য হৈ আছে। কিন্তু তেওঁলোকক আমি এটা সকিয়নি দিছোঁ যে আপোনালোকে যাতে এই সকল ব্যক্তিক আপোনালোকৰ এড্ৰেছবিহীন হিচাপে আপোনালোকে যাতে নলগায় সেইটোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি কাম কৰক। যদি কিবা ভুল হয় আমি কিন্তু কাকো নাজানো সেই মালিকগৰাকীকে আমি শাস্তি দিম। আৰু ভৱিষ্যত আমাৰ আৰু এটা কথা কওঁ এই যি আমাৰ ঢিঙৰ যিটো ঘটনা এই ঘটনাটোক লৈ পেলাই আমাৰ এজন ৰাজনৈতিক নেতা এটাই মিয়াৰ সপক্ষে যি মানে ভাষণ ইতিমধ্যে তেওঁ দাঙি ধৰিছে তেখেতক তীব্ৰ ভাষাৰে বিশ্ব হিন্দু পৰিষদ বজৰং দলে গৰিহণা দিছোঁ যে মিয়াৰ সপক্ষে কোৱা আপুনি বন্ধ কৰক কাৰণ আপুনি সম্পূৰ্ণভাৱে সেই বিষয়টো জানি লওক তাৰপিছত কথা কওক। অকল ভোটৰ লালসাত কথা ক'লে নহ'ব।